হাই ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ আপোনালোক সকলোৰে ভাল। মই আয়ুষ, আপোনালোকে চাই আছে MLD ক্ৰিয়েশ্যন। জনপ্ৰিয় জীৱন নদীৰ ঢৌ ধাৰাবাহিকখনৰ সোমবাৰৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো যোৱাটো খণ্ডত ৰাহুল মাতুহঁতৰ ঘৰলৈ আহিছিল আৰু মাতুৰ লগত কথা পাতি থকাৰ সময়তে দেউতাক আহিছিল। আৰু তেতিয়া ৰাহুলে দেউতাকৰ আগত, ছাৰ আপোনাৰ লগত কথা আছিল, সেইকাৰণে আহিছিলোঁ। মই আপোনাৰ ছোৱালীক বিয়া কৰাব নোৱাৰিম বুলি কৈছিল। আৰু তেতিয়া ছাৰে, ৰাহুল তুমি কালিলৈকে বেলেগ ধৰণে কথা কৈছিলা, হঠাৎ কি হ'ল তোমাৰ বুলি সোধাত, ছাৰ মই এটা কেলকুলেশ্যন কৰিলোঁ। আপুনিতো গম পায় মোৰ একো চাকৰি বাকৰি নাই, একদম বেকাৰ, কাম বন নাই। মই যাক বিয়া কৰাম তেওঁ ধনী হ'ব লাগিব, তেতিয়াহে জীৱনটো বিন্দাছ জীয়াব পাৰিম। আগতে আপোনালোক ধনী আছিল, ফেক্টৰী কোম্পানী আছিলে, তেতিয়া মই মনে মনে ভাবিছিলোঁ যে মই আপোনাৰ ছোৱালীৰ লগত বিয়া হৈ এটা সুখৰ জীৱন কটাম। কিন্তু এতিয়া আপোনালোকৰ একোৱেই নাই বুলি কোৱা দেখিবলৈ পাইছিল। আৰু সোমবাৰৰ খণ্ডটোত ৰাহুল মাতুহঁতৰ ঘৰৰ পৰা ওলাই যাব আৰু পিছে পিছে মাতুৱে ৰাহুল ৰাহুল বুলি চিঞৰি চিঞৰি গৈ থাকিব। আৰু তেতিয়া ৰাহুলে কিয় মাতি আছে বুলি সোধাত তেতিয়া মাতুৱে মোক তুমি বেয়া নাপাবা বুলি ক'ব। আৰু তেতিয়া ৰাহুলে, আপুনি মোৰ মনৰ লগত খেলা নাই, মোৰ ঘৰৰ মানুহৰ লগত খেলিলে, ভৱিষ্যতে এনেকৈ আৰু কাৰো লগতে খেলা নকৰিব। আৰু আজিৰ পৰা মোৰ চকুৰ আগত একদম দেখা নিদিব, মই এতিয়া সলনি হ'ব বিচাৰোঁ বুলি কৈ মাতুৰ ওচৰৰ পৰা ৰাহুল যোৱা দেখিবলৈ পাব। আপোনালোকে জীৱন নদীৰ ঢৌ ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব। যদি আপোনালোকে এতিয়ালৈকে ভিডিঅ'টো লাইক কৰা নাই, লাইক এটা কৰি দিব। আৰু যদি চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।